তাৰমানে আপুনি কবিতাৰ আকাৰে বহুতো প্ৰেমৰ মানে প্ৰস্তাৱ দিছিল নেকি? যদি আপুনি মোক আজিৰ ভিতৰত লগ নকৰে তেতিয়াহ'লে মই কিন্তু জীয়াই নাথাকো, মই চুইচাইড কৰি দিম। এতিয়া মই ক'ব নোৱাৰো যে সেই ছোৱালীজনীও ভাল লগা ছোৱালী আছে। তাৰপিছত ক'ত বা গ'ল গম নাপালো। তাই যদি চাই আছে আজিৰ তাৰিখত মই ইণ্টাৰভিউ দি আছো, তাই তেতিয়াহ'লে মোক মেছেজ এটা কৰিব পাৰে আৰু এইটো মোক মেছেজ এটা দিলে ভালকে আপুনি সদায় কাৰণে কৈছো মই আহিব পাৰে তেনেকুৱা সঁচা কথা। আত্মা মাতিছে, আত্মা আহিছে, কথা পাতিছে মোৰ লগত। আপোনালোকক কথা পাতিছে, দেখিছেনে আপুনি আত্মাটো? আত্মাটো দেখা নাপায়, কিন্তু এটা যিটো শব্দ ইয়াতে যেতিয়া আহিছে ডাঙৰ শব্দ মানে আহি আছে গোটেইবিলাকে SDRF বা পুলিচ প্ৰশাসনে ডেডবডিটো অলপ আগবঢ়াই আনি আছে। মাক দেউতাকৰ যিটো কণ্ডিশ্যন। হেল্ল' ফ্ৰেণ্ডছ, আজি মোৰ লগত আছে আমাৰ সকলোৰে পৰিচিত আমাৰ জ্যেষ্ঠ সাংবাদিক কমল কুমাৰ। আৰু সকলোৱে আপোনাক মানে কমল কুমাৰৰ পিছতে দাস বুলি কোৱা হয়, কিন্তু একচুৱেলি ময়ো জানিছিলো, ময়ো গম পাইছিলো যে আপোনাক কমল কুমাৰ দাস বুলি, কিন্তু আজি মই মানে একচুৱেলি গম পাইছো যে আপুনি কমল কুমাৰ। এটা কথা ক'লে যে জ্যেষ্ঠ সাংবাদিক, আচলতে এতিয়ালৈকে মই জ্যেষ্ঠ শাৰীত পৰা নাই, বহুত বছৰ কাম কৰি আছো। আৰু কাৰণ জ্যেষ্ঠ সাংবাদিক বুলি কোৱাৰ লগে এচামে একো বেয়া পাব তো, আমি কাম কৰি আছো, আমি যিহেতু এইটো ক্ষেত্ৰত ৰণুৱা। আপুনি ক'লে যে দাস, মোক যিখিনি মানুহে নাজানে মানুহখিনি মানে কুমাৰটো মেক্সিমাম মানুহে মানে মাজত লিখে, মিডল নেম হিচাপে লিখে, গতিকে মিডল নেম বুলি ভাবে বহুতে, অৰিজিনেলি কুমাৰ। আৰু মই অৰিজিনেলি কুমাৰ কাৰণে মই গৌৰৱেৰে কুমাৰটো লিখো, আৰু মই মানে সেইটো চেঞ্জ কৰিবও নিবিচাৰো। আৰু মই দাস বুলি মাতিলেও মই মানে যদিও মই বেয়া নাপাওঁ, ইমান ভালো নাপাওঁ। আমাৰ কুমাৰৰ এটা ইতিবৃত্ত আছে। আমাৰ কুমাৰৰ ইতিবৃত্তটো হৈছে কুমাৰে আমি মাটিৰ চাক বনাওঁ, গতিকে মাটিৰ বাচন বনাওঁ। কিছুমান আছে হীৰা সম্প্ৰদায়ৰ ব্যক্তিও আছে, তেওঁলোকে বনায়, কিন্তু আমি কুমাৰখিনি আমাৰ বিশেষকৈ মাটিৰ সাজ গঢ়ে। আৰু আমাৰ যিটো মাটিৰ সাজ, যেতিয়া আপোনাৰ মনসা পূজা আছিল, তাৰ লগত বহুত কিবা লিংক আছে। মনসা পূজা বুলি কোৱাৰ লগে লগে আৰু আপোনাৰ ধৰক হেৰি আহিব, শুকনানী ওজা আহিব বা দেউধনী নৃত্য আহিব, এইটো বেলেগ পাৰ্ট। মনসা পূজা বুলি কোৱাৰ লগে লগে কুমাৰৰ মাটি চাকি লাগে। নতুন উঠি অহা ল'ৰা ছোৱালী আছে, গতিকে তেওঁলোকে বেয়া পাব নহয় মোক যদি দাস বুলি মাতে। গতিকে সেইখিনি ল'ৰা ছোৱালীয়ে ভাবে যে আমাৰ কমলা আছে, মোক বহুতখিনি ভালো পায়। মই কুমাৰ সন্মিলনৰ 2-এখন মিটিঙৰ লগতো মই প্ৰায় যাব নোৱাৰিলো, 2খন মিটিঙৰ লগত তেওঁলোকৰ লগত জড়িত। আৰু সেইকাৰণে মই মানে কুমাৰটো মই লিখো, আৰু মই মনে প্ৰাণে ভাল পাওঁ। নিজৰ জাতি যিহেতু নিজক ভাল পাবই লাগিব, নিজক ভাল পালেহে আনক ভাল পাব পাৰি। আপুনি প্ৰথম কেতিয়া আহিছিলে সাংবাদিক লাইনত? আগৰ দিনবোৰলৈ যাবলৈ হ'লে বহুত ডাঙৰ কাহিনী এইবিলাক, আৰু মই মানে চবৰে দুখ কষ্ট থাকে। মোৰ তেনেকুৱা মানে এটা ট্ৰেজেডি লাইফ ক'বলৈ গ'লে। মোৰ সৰুতে মা ঢুকাল, তাৰপিছত দেউতা ঢুকাল, ঘৰৰ কণ্ডিশ্যন বহুত বেয়া। আৰু ভাইটিক মই পঢ়াব লাগে, ভাইটিক যদি মই গুৱাহাটী ইউনিভাৰ্চিটিত তাক এডমিশ্যন কৰাইলো, তাক পঢ়াবৰ কাৰণে মই নিজে মোৰ পঢ়া শুনাখিনি বাদ দি মই মানে কাম কৰিবৰ কাৰণে ওলাই আহিবলগীয়া হ'ল। আৰু যেতিয়া মই কাম কৰিব আহিছিলোঁ, মই এটা টাইমত মই এনেকুৱা তাৰমানে অকল মই সাংবাদিকতাৰ বৃত্তিটোৰ লগত জড়িত হোৱাৰ আগৰ কথাখিনি কৈছোঁ। তাৰ আগত যেতিয়া মোৰ মানে এটা মন আছিল যে মই কবিতা লিখিছিলোঁ, আৰু 2-এটা কবিতা মোৰ ওলাইছিল। আপুনি মানে কবি হোৱাৰ ইচ্ছা আছিলে আপোনাৰ? মোৰ মানে কবি প্লাছ সাংবাদিকতা কৰাৰ হেঁপাহটো আছিল, কিন্তু মই কাম কৰিব লাগে, কৰ্তব্যটো আছিল মোৰ বোলে এতিয়া মোক পৰিয়াল চলাব লাগে, মই কেতিয়াবা হাজিৰা কৰিবলগীয়া হৈছিল। সেইখিনি কাম কৰি থাকোঁতেই এনেকুৱা হৈছিল যে মই তাৰ মাজতে ধৰক মঙলদৈৰ পৰা এখন কাকত ওলাইছিল, নতুন প্ৰবাস নামৰ, তেওঁ মোৰ অতি শ্ৰদ্ধাৰ। মই খবৰ কৰি থাকোঁ প্ৰশান্ত বৰুৱা দা, তেখেতে মোৰ লগত খুব এটা মানে ওতঃপ্ৰোত হ'ল। তেখেত সম্পাদক আছিল মঙলদৈৰ। তেতিয়া মই তেখেতৰ পেপাৰখনত মই লিখা আৰম্ভ কৰিছিলোঁ। মঙলদৈৰ পৰা মই অসমৰ প্ৰায়কেইখন পেপাৰত মই লিখিছিলোঁ। মঙলদৈত মই যেতিয়া আছিলোঁ সেই সময়ছোৱাতে মই যেতিয়া জনসাধাৰণ লেখকত এখন তাৰ মই কৰস্পণ্ডেণ্ট আছিলোঁ, খবৰখনত মই লিখা মেলা কৰিছিলোঁ, এনেকৈ মই লিখিছিলোঁ। তাৰপিছত কিছুদিন এনেকৈ যোৱাৰ পিছতে মঙলদৈৰ পৰা আন এখন পেপাৰ ওলাল, নতুন প্ৰভাৱ। তাৰপিছত তাতে মই চিন্তা কৰিলোঁ এইখন পেপাৰত মানে স্পেচিয়েল কৰস্পণ্ডেণ্ট হিচাপত মানে পোষ্ট খালী হৈছে। মোৰ ইণ্টাৰভিউ ল'বৰ কাৰণে মোক মাতিলে, তাৰপিছত তাতে মোক চিলেক্টো কৰিলে। আৰু তেতিয়া মই সেই সময়ত সেইটো এটা মোৰ কাৰণে মানে বহুত ডাঙৰ এচিভমেণ্ট বুলি ক'ব লাগিব। মই স্পেচিয়েল কৰস্পণ্ডেণ্ট হিচাপে জইন কৰিছিলোঁ 2003 চনত। দৰং জিলাৰ মই উদীয়মান সাংবাদিকতাৰ মই বঁটাও মই পাইছিলোঁ, মানে জিলা ভিত্তিক আছিল। সেই সময়ত সেইটো এচিভমেণ্ট মোৰ কাৰণে বহুত ডাঙৰ। সেইখন চাৰ্টিফিকেট মই এতিয়াও মানে ধুনীয়াকৈ মই ৰাখিছোঁ। তাৰপিছত মই বহুত পাইছোঁ, সেইটো মানে মোৰ কাৰণে এটা প্ৰথম পাইছিলোঁ। আৰু মই নিজে গম পোৱা নাছিলোঁ যে মোক হেৰি কৰিব, তেনেকৈ মই পাইছিলোঁ। আৰু যিহেতু মোৰ সাংবাদিকতাৰ আনুষ্ঠানিক শিক্ষাটো নাছিল, আৰু তেনেকৈ মই আহিলোঁ। মই যেতিয়া
গুৱাহাটীত আহিলোঁ কিবা কিবি কাম কৰিলোঁ কৰাৰ পিছত মই মায়া মেগাজিন বা বিভিন্ন ধৰণৰ মেগাজিনত চকু মানে তেতিয়া মই জড়িত নহয় মানে কবিতাবিলাক পঠাওঁ কবিতাবিলাক পাব্লিছ হ'লে কিনি লওঁ আৰু মোৰ কবিতাবিলাক মই প্ৰেমৰ কবিতাই লিখিছিলোঁ আৰু সেই সময়ত মোৰ হেৰিও আছিল মানে কবিতা লিখাৰ বহুতখিনি মানে প্ৰেৰণা আছিল তাৰমানে আপুনি কবিতাৰ আকাৰে বহুতো প্ৰেমৰ মানে প্ৰস্তাৱ দিছিল নেকি প্ৰস্তাৱ বুলি ক'ব নোৱাৰি আচলতে মোৰ যিখন প্ৰথম কবিতা উঠি আছিল সেইখনৰ নাম ধুনীয়াভাৱে ভাল পাওঁ তোমাক বিভিন্ন ধৰণৰ মেগাজিনবিলাক মই চাওঁ মোৰ পাব্লিছ হোৱা কবিতাবোৰ মই মেগাজিনত পাওঁ যিহেতু তেতিয়া মোৰ এটা সপোন আছিল যে মই এদিন এখন মেগাজিনৰ সম্পাদক হ'ব লাগে যে মই যদি মায়াখন তেতিয়া পপুলাৰ মেগাজিন মায়াখনৰ এদিন সম্পাদক হ'ব লাগে তেনেকে এটা মই ভাবিলোঁ আৰু তেতিয়া মই কবিতাৰ সলনি মই কিছুমান হেৰি মানে নিৰ্দিষ্ট কিছুমান আৰ্টিকল লিখিছিলোঁ জনঅৰণ্যৰ দিহিঙে দিবাঙে বুলি মোক এটা শিতান দিছিল তেওঁলোকে মায়াখন যিহেতু এনকে প্ৰডাকশ্যনৰ পৰা ওলাই আছিল তেতিয়া মই তাতে লিখিছিলোঁ কলিকতাৰ 3গৰাকী বেশ্যাৰ জীৱন কাহিনী গতিকে সেই আৰ্টিকলটো বহুত মানে জনপ্ৰিয় হৈছিল তাৰপিছত কামাখ্যাত গৈছিলোঁ কামাখ্যাত 2 ফুট ওখ এটা ল'ৰা আছিল 2 ফুটীয়া নাৰায়ণৰ কাহিনীৰে তাৰ প্ৰেম ভাল পোৱা গোটেই সামৰি এটা ষ্টৰী কৰিছিলোঁ এইবিলাক বহুত হেৰি হৈছিল আৰু এনেকুৱা এটা মানে অশৰীৰী আত্মাৰ বিননি মানে হেৰি পেটাত্মা বুলি যিটো আমি হেৰি কৰোঁ কিছুমানে যিটো পেটাত্মাটো পুহি ৰাখে সেইবিলাকৰ ওপৰত মই কিছুমান ষ্টৰী কৰিছিলোঁ সেইবিলাক ষ্টৰী সেই সময়ত মানে বহুত জনপ্ৰিয় আছিল যেতিয়া মই তেওঁলোকৰ ভিতৰলৈকে সোমাই গ'লোঁ তেওঁলোকে মোক কি কৰিলে ক্ৰমান্বয়ে গৈ দায়িত্বভাৰ মোক দিয়াৰ দৰে কৰিলে আৰু বাকী যিটো কবিতাৰ কথা ক'লে মই যেতিয়া কবিতা লিখিছিলোঁ এতিয়াতো মোৰ প্ৰথম কবিতাটো ধুনীয়াভাৱে ভাল পাওঁ তোমাক ছোৱালীবিলাকে ভাবিছে যে মোক ভাল পাই তেওঁ কবিতাটো লিখিছে আচলতে থিমবিলাক তেনেকুৱা নহয় চবৰে তেনেকুৱা নহয় মই ভগৱানক লৈ লিখা কবিতা আছিল ধুনীয়াভাৱে ভাল পাওঁ তোমাক আচলতে ভগৱানৰ যিটো ৰূপ ভগৱানৰ ভগৱানৰ প্ৰাকৃতিক যিটো আমাৰ হেৰি যেনে ভ মানে ভূমি গ মানে গগন ব মানে বায়ু ন মানে নদী এই গোটেইকেইটা বস্তু ভগৱানৰ যিটো হেৰি পঞ্চভূত বুলি যিটো কওঁ আমি পঞ্চভূতৰ কমপ্লিট বৰ্ণনাটো দিয়া আছে সেই বস্তুটোকে আকৌ মানে যদি ছোৱালী এজনীলৈকেও যদি ঠেলি দিয়া যায় ছোৱালীজনী ভাবিব যে মোক লৈ লিখিছে বস্তুবোৰ মানে ডাবল মিনিং হৈ আছে বস্তুবিলাকত তেনেকুৱা মোৰ এটা মানে কবিতাৰ ক্ষেত্ৰত এটা মোৰ মানে স্মৰণীয় ঘটনা আছে মোৰ প্ৰথম কবিতা পুথিখন যেতিয়া পাব্লিছ হৈছিল ধুনীয়াভাৱে ভাল পাওঁ উন্মোচন হোৱাৰ 2 দিন পিছত মোক এজনী ছোৱালীয়ে ফোন কৰিছিল বোলে কমল দা আপুনি প্ৰথমতে মোক ক'লে আপুনি কমল দা হয়নে মই ক'লো হয় মই কমল কুমাৰী কৈছোঁ ক'লে হেৰি আপুনি এটা কাম কৰক মোক লগ কৰিব লাগিব মই প্লেচটো নকওঁ দেই মই যে কিহৰ কাৰণে আপুনি মোক যিকোনো প্ৰকাৰে লগ কৰিব লাগিব আপুনি যিখন কিতাপ ৰিলিজ কৰিলে ধুনীয়াভাৱে ভাল পাওঁ তোমাক এই কিতাপখনৰ প্ৰতিটো কবিতা মই মুখস্থ মাতিছোঁ আৰু যদি আপুনি মোক আজিৰ ভিতৰত লগ নকৰে তেতিয়াহ'লে মই কিন্তু জীয়াই নাথাকোঁ মই ছুইচাইড কৰি দিম তাৰপিছত এনেকৈ ক'লে মই ভাবিছোঁ এতিয়া ছুইচাইড কৰিলেওতো মোৰ বিপদ হ'ব আৰু লগ কৰিব গ'লেও বা কোনে বা মাতিছে তাৰপিছত লগৰ ল'ৰা 3জনক লৈ মোৰ গাড়ী ঘোঁৰা আছিল তেতিয়াহে মই গাড়ী দি গৈ ছোৱালীজনীক লগ কৰিলোঁ গাড়ী দৰ্জাৰ পিছতো বাকীকেইটা কৈছে তহঁতে অলপ নামি যা ছোৱালীজনী আৰু কিবা কাৰণত দেচোন বেয়া ব্যৱহাৰো কৰিব পাৰে ক'ৰবাত ভাল ব্যৱহাৰো কৰিব পাৰে গতিকে অৱমানো হ'ব পাৰে হয় ছোৱালীজনীয়ে মোক আহিলে ছোৱালীজনী আহি ধুনীয়াকৈ গাড়ীৰ পিছফালৰ দৰ্জাখন খুলিলোঁ বহিলে বহি তাই আৰু কিবা কিবি আৰু সেই সময়ত আৰু অলপমান মোৰ লগত কথা পাতিলে আৰু বিশেষ নকওঁ আৰু কথা বতৰা পাতিলোঁ তাৰপিছত তাই ক'লে যে আজিৰ পৰা আপুনি মোক লগ নাপাব মোৰ চিম্পাতখন ইয়াতে ভাঙিলোঁ সেই ছোৱালীজনী কোন আৰু আজি মোৰ মনত নাই কি কয় সেইটো এটা মোৰ মানে এটা বহুত ডাঙৰ মানে হেৰি হ'ল এতিয়া মই ক'ব নোৱাৰো যে সেই ছোৱালীজনী কোন মাতাৰ উদ্দেশ্যটোতো কৈছিলে মাতাৰ উদ্দেশ্যটো কবিতাবিলাক মোক মাতিলে কবিতা চবিতা মাতিলে আৰু মোক মানে ক'লে যে মই বহুত ভাল পাওঁ কিবি ক'লে আৰু মোক এবাৰ লগ পাব বিচাৰিছিল আৰু তাৰপিছত আৰু পিছত বহুত কিবা কিবি ঘটনা হৈছে এইটো যিহেতু প্ৰথম ঘটনা আছিল সেইটো মোৰ মনত আছে ছোৱালীজনীও ভাল লগা ছোৱালী আছিল তাৰপিছত ক'ত বা গ'ল গম নাপালে তাই যদি চাই আছে আজিৰ তাৰিখত মই ইণ্টাৰভিউটো দি আছো তাই তেতিয়াহ'লে মোক মেছেজ এটা কৰিব পাৰে আৰু ইমান যিহেতু ভাল পাইছিল তাই হয়তো তাই এতিয়া 2-3টা ল'ৰা ছোৱালী মাক হৈ হ'ব পাৰে কেতিয়াবা কিতাপ পঢ়িলে নিজৰ পাৰ্চনেল লাইফৰ লগত ৰিলেট কৰা হয় হয়নে তেতিয়া বস্তুবোৰ ভিতৰত মানে বেছি সোমাই যোৱা হয় মানে আবেগিক হৈ যোৱা হয় যে এই মানুহজন কোন বা এই মানুহজনক মই এবাৰ যদি লগ পোৱা হ'লে আৰু মই এটা বস্তু চাইছিলোঁ আজিৰ যিটো সময় আৰু আগৰ যিটো সময় সম্পূৰ্ণ বেলেগ আজিৰ সময়টো এতিয়া আহিছে মানে ডিজিটেল কোনে কি ফেচবুকত লিখিছে এইটোৰ ওপৰত আগতে আছিল কি আগতে মই যদিও এতিয়া মোৰ টোটেল 8খনমান কিতাপ মোৰ ৰেডি হৈ আছে মানে
পাব্লিছ কৰিবৰ কাৰণে হাউচবিলাকত দিয়া আছে 3খন কিতাপ মই ইতিমধ্যে ওলাইছে প্ৰকাশ হৈ গৈছে আৰু আপোনালোকৰ আশীৰ্বাদত মোৰ মই 2খন কিতাপৰ কাৰণে মই অসম চৰকাৰৰ হেৰিও পাইছোঁ যুৱ লেখক বঁটাও পাইছোঁ নামকেইটা যদি কৈ দিয়ে প্ৰথম কিতাপখন হ'ল ধুনীয়াভাৱে ভাল পাওঁ তোমাক আৰু দ্বিতীয়খন হ'ল মোৰ ৰক্ত কমল আৰু তৃতীয়খন দেখাই পাইছে একদম প্ৰেমৰ মেইন আই লাভ ইউ আপোনাৰ এইখন তৃতীয়খন তাৰমানে এইখন আপোনাৰ পাব্লিছ হৈ গৈছে এইখন মানে মই হেৰি কৰিছোঁ ল'ৰা ছোৱালীবিলাকৰ কেতিয়াবা অসুবিধা হৈ যায় ন এতিয়া ধৰক আপোনাৰ কাৰোবাক কিবা এটা ক'বলৈ মন গ'ল তেতিয়াহ'লে মোৰ সেই কিতাপখনে দিয়ে হৈ যাব এইখন আপুনি ল'ব দেই থেংক ইউ বহুত বেছি ভাল লাগিলে মোক ধুনীয়া কিতাপ এখন দিলে আৰু এইখন সকলোৱে পঢ়িব ভাল পাব আৰু মই পঢ়িম পাব্লিছ হোৱাৰ পিছত বহুতে মোক সুধিছে যে আই লাভ ইউ নামটো কিয় দিলা মই কৈছোঁ যে আই লাভ ইউ তো মই বেণ্ডিঙে কৰিছোঁ কাৰণ আই লাভ ইউ বুলি এতিয়ালৈকে মানে হেৰি অসমৰ কবিতা পুথিত ওলোৱা নাই হয়তো মোৰ প্ৰিয় কবিতা বুলি ওলাইছে কিবা বেলেগ বেলেগ হৈছে এটা নামটো যেতিয়া যিকোনো এটা হেৰি এটা মানে কিতাপ এখনৰ নামটো যদি মানুহৰ মুখত অহা ধৰণৰ হয় আৰু আপোনাৰ যদি ধাৰণাত থাকে যে কিতাপখন আই লাভ ইউ কিতাপখন কমল দাৰ আছিল এনে বস্তুটো হৈ যায় বোলে ধুনীয়াভাৱে ভাল পাওঁ তোমাক এখন এইটো মোৰ মই ডিছ এখনো কৰিছিলোঁ ধুনীয়াভাৱে ভাল পাওঁ তোমাক নামটোৰ এটা ধৰক হেৰি আছে হেৰি আৰু মোৰ এখন হ'ল হেৰি ৰক্ত কমল এইখনত মই একচুৱেলি মোৰ ল'ৰাৰ নামটো মই ৰক্ত কমল ৰাখিছিলোঁ আপোনাৰ ল'ৰাৰ নাম ৰক্ত কমল সেইকাৰণে মই এখন আপোনাৰ ৰক্ত কমল আৰু মোৰ এই মানে 4 নম্বৰ যিখন কিতাপ এখন গোটেইকেইখন কিতাপ মই কিন্তু এমাৰ পাব্লিকেশ্যনে উলিয়াইছিলোঁ পাণবজাৰ অপুদা মোৰ বহুত ভাল বন্ধু হয় আৰু তেখেতক মই মানে ভাল এটা মই সন্মান দিওঁ তেখেত বহুত কষ্ট কৰি তেখেতে পাব্লিছিং হাউচটো চলাই আছে আমাৰ নিচিনা মানুহখিনিক লেখকখিনিক তেখেতে উলিয়াই আনিবৰ কাৰণে চেষ্টা কৰিছে আমি যিহেতু এটা সীমিত পইচাত চলি থাকোঁ আমি কিতাপ এখন পাব্লিছ কৰিবৰ কাৰণে আমাৰ হাতত পইচা নাথাকে তেওঁলোকে সেইখিনি সহায় কৰে মোৰ এই 4 নম্বৰ কিতাপ যিখন আছে সেইখন কিতাপ মই লিখিছোঁ আজিৰ যিটো সময় আজিৰ সময়টোত কি হৈছে আপোনাৰ একাংশ আমাৰ ল'ৰা ছোৱালী বা একাংশ ব্যক্তিয়ে যিকোনো মানে ডিপ্ৰেশ্যনটো লগে লগে আহে যিকোনো মানে পইচা কমিলে আহে প্ৰেয়সীক হেৰুৱালে আহে যিকোনো মুহূৰ্তত আহিব পাৰে আৰু ভালদৰে আমাৰ যুৱক যুৱতীবিলাকে ব্যৱসায় এটা পৰিচালনা কৰিবৰ কাৰণে প্ৰব্লেম হয় বা মানুহৰ প্ৰফেশ্যনেল আজি আপুনি মোৰ লগত কথা পাতি আছে আপুনি কথাটো পাতিবৰ কাৰণে মানে প্ৰফেশ্যনেল যিটো হেৰি সেই প্ৰফেশ্যনেল বস্তুটো আপুনি কেনেকৈ আহৰণ কৰিব আপুনিতো অকল মোৰ লগত কথা পাতি থাকিলে নহ'ব আপোনাৰ আজি এইটো এই ভিডিঅ'টো আপুনি কেনেকৈ চলাব মানে আপোনাৰ ৰাইজৰ মাজলৈ কিমান ঠেলিব পাৰিব এই গোটেইবিলাক বিষয়ে সামৰি আপুনি মোৰ কিতাপখনৰ নাম দিয়া হৈছে ইউ আৰ এ বিগ জিৰ' এইটো ভাৱবোধক চিন এটা আছে নাথিং ইজ ইম্পচিবল আপুনি আপুনি দেখিছেনে সদায় মানুহৰ ভাব লাগে পজিটিভ নিউজটো থাকিব লাগে মই কিবা এটা কৰিম সময়ত আপুনি দেখিছে যে আত্মহত্যা আমাৰ যুৱক যুৱতীৰ মাজত আত্মহত্যাটো বাঢ়ি আছে যদি কোনোবাই ধৰক আপোনাৰ একফালে চুইচাইড কৰাৰ ৰছীডাল হাতত লৈছে বা চাদৰখন হাতত লৈছে আৰু কিবা কাৰণ মোৰ কিতাপখন যদি এফালে যায় হাতত পৰি যায় সি আৰু চুইচাইড কৰিব নোৱাৰে ইমানখিনি গেৰাণ্টি আছে এইখন কিতাপত গতিকে আপুনি যিহেতু ইমান দিনৰ পৰা কিতাপ আপুনি লিখি আহিছে গতিকে আগৰ তুলনাত এতিয়াৰ বস্তুটো আপোনাৰ কেনেকুৱা মানে যেনেকে আগতে কিতাপ আপোনাৰ যেনেকে ধৰণে চলি আছে বৰ্তমানো তেনেকেই চলি আছে নে কিতাপটো পঢ়া নপঢ়াটো বেলেগ কথা চলি থকা যিটো শব্দ ক'লে চলি আছে আপুনি যদি গ্ৰন্থমেলাত যায় আপোনাৰ যিমানবিলাক আভিজাত্যিক পৰিয়াল আছে তেওঁলোকৰ ড্ৰয়িং ৰুমটো শুৱনি কৰিবৰ কাৰণে বা আলমাৰীটো ধুনীয়াকৈ সজাবৰ কাৰণে কিতাপখিনি দেখিব কিতাপ কিনে আৰু গ্ৰন্থমেলাত যদি আপুনি শেষৰ দিনাখন চাই যায় এইবাৰ অত্যাধিক হাৰত মানে হেৰি আপোনাৰ কিতাপ বিক্ৰী বা কিতাপৰ বিক্ৰীটো আহে তাৰে মাজত কোনোবাই সজাব নিছে কোনোবাই পঢ়িছে সেইটো তেওঁলোকৰ পাঠকৰ নিজৰ ওপৰত হেৰি কৰিব কিন্তু কিতাপটো বিক্ৰী হৈ আছে আৰু এইটো যে মানুহৰ এইটো এটা ভ্ৰান্ত ধাৰণা আছে যে কিতাপ পঢ়াটো বন্ধ হৈ যাব সেইটো কেতিয়াও বন্ধ নহয় হয়তো মানুহে এতিয়া যদি আপুনি ফেচবুকত এটা ভাল গল্প এটা দিয়ে ফেচবুকত যদি ভাল গল্পটো দিয়ে মানুহে কিন্তু পঢ়ে যেতিয়া ফেচবুকত অসমীয়া ভাষাটো নাছিল তেতিয়া আমাৰ প্ৰব্লেম হৈছিল এতিয়া আমি কম্পিউটাৰ হয়তো নাজানো কিন্তু ফেচবুকত মই অসমীয়াটো টাইপ কৰিব পৰা মানে মই অকণমান কিবা কিবি ধৰক ডেভেলপ হৈছোঁ প্ৰথমতে মই যেতিয়া মোবাইল এটা লৈছিলোঁ মোবাইলটো ল'বৰ দিনাখন হয়তো মই তাৰ যিটো ফাংচনটো মই চলাব পৰা নাছিলোঁ এতিয়া মই মোবাইলটো ভালকৈ চলাব পৰা মানে কি কম্পিউটাৰটো মই ভালকৈ লাৰিব পৰা হৈছোঁ গতিকে এইটো যুগে এইটো পৰিৱৰ্তন কৰি গৈ আছে আৰু নতুন যিবোৰ ল'ৰা ছোৱালী আছে তেওঁলোকক এইটো সেই হিচাপত নিব লাগিব আধ্যাত্মিকতা ধৰক আপোনাৰ মাক বাপেকৰ যদি সময় নাই বুলি ভাবে যে মোৰ ল'ৰা ছোৱালীৰ সময় নাই মই কেতিয়াও তাক মই নামঘৰলৈকে নিনিওঁ বা মন্দিৰলৈকে নিনিওঁ
তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে ভাল পথটোত অহাত অলপ প্ৰব্লেম হ'ব পাৰে, কাৰণ আধ্যাত্মিকতা অবিহনে ল'ৰা ছোৱালী কেতিয়াও ভাল নহয়। আৰু যিখিনি ক'লে কিতাপ পঢ়া, মাক দেউতাকৰ যদি কিতাপৰ প্ৰতি আগ্ৰহ থাকে পঢ়াৰ কাৰণে, তেতিয়া আপোনাৰ নিশ্চয় ল'ৰা ছোৱালীয়ে পঢ়িব। আৰু এতিয়া একেবাৰে যদি আপুনি ভাবে যে একেবাৰে কিতাপ নপঢ়া মানুহ এটাকো যদি আপুনি গৈ এতিয়া সোধে আপোনাৰ প্ৰিয় উপন্যাসখন কি, ক'ব যে অসীমত যাৰ হেৰাল সীমা। মোৰ মতে কিতাপৰ প্ৰতি আগ্ৰহটো বাঢ়িছে মানে। এই ক্ষেত্ৰত চৰকাৰে অকণমান হেৰি কৰিব লাগিব, নতুন যিসমূহ লেখক লেখিকা আছে নতুন লেখক লেখিকাসকলক আগবঢ়াই আনিব লাগিব। আমাক লেখক সম্বৰ্ধনা জ্ঞাপন কৰিছে চৰকাৰৰ ফালৰ পৰা, প্ৰায় অসমৰ 300 গৰাকী যুৱক যুৱতী। গতিকে তেনেকুৱাকে যদি আকৌ যদি দিয়ে মই পাব লাগে বুলি নহয়, নেক্সট আমাৰ পিছৰ জেনেৰেশ্যনটো তেওঁলোকে অট'মেটিক লিখিব। আমিও মাজতে প্ৰচেষ্টা লৈছিলো অসম সাহিত্য সভাৰ জৰিয়তে, আমি সৃজনীমূলক লেখনিৰ কৰ্মশালা বুলি আমি এটা অনুষ্ঠান কৰিছিলো সাহিত্য ভৱনত। গতিকে আমি যে কৰি থাকিব লাগে আৰু বেলেগে কিবা কিবি কৰক। ভাল মানুহ বহুত নালাগেতো, ভাল মানুহ 20টা থাকিলে 80টা বেয়া হলেও আপোনাৰ মোটামুটি ধৰক বেয়াখিনিক লৈ আহিব পাৰে। মানুহে কয় যে এক বস্তা আলুৰ মাজত এটা বেয়া আলু গোটেই এক বস্তাটো ভুল ধাৰণা। বৰ্তমান আপুনি ডাইনামিক মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, তেখেতৰ যিটো সকলোৱে তেখেতক হেৰি কৰে, নতুন জেনেৰেশ্যনৰ প্ৰায়বোৰ মানুহে তেখেতক ভাল পায়। গতিকে আজি মই কি কৰিব বিচাৰিছো, আপুনি কি কৰিব বিচাৰিছে, সকলো বিলাক জানে। এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী থকাৰ পিছত তেখেতক জাষ্ট আমি মনত পেলাই দিব লাগে। গতিকে তেখেতে আমাক আগবঢ়াই নিব। আৰু যিহেতু লিখাটো এটা কলা হয়, সকলোৱে লিখো বুলিও লিখিব নোৱাৰে, লিখক এজন হবৰ কাৰণে তেওঁলোকৰ মানে কেনেকুৱা হ'ব লাগে? লিখিবৰ কাৰণে যাওঁতে যদি আপোনাৰ ভিতৰত যদি শব্দৰ ষ্টকটো নীল, তেতিয়া আপুনি লিখিব কেনেকে? গতিকে লিখাৰ আগত আপুনি পঢ়িব লাগিব। আৰু পঢ়িবৰ কাৰণে আপোনাৰ কিছুমান হেৰি আছে, ভাল ভাল কিতাপ আছে, যিবোৰ কিতাপৰ জৰিয়তে আপুনি হেৰি কৰিব পাৰিব। আৰু অধ্যয়নটো মেইন। মাজতে আপোনাক মই লগ পাইছিলো আপোনাৰ জ্যোতিষিত্ৰ বনৰ, এটা বহুত ধুনীয়া পদক্ষেপ বুলিয়ে ক'ব লাগিব। তাতে আপোনাৰ গ্ৰন্থ উন্মোচন হৈছিলে, তেখেতৰ নামটো কি আছিলে? ডিম্পী ভৰালী। হয়, তেখেতৰ তেখেতৰ গ্ৰন্থ উন্মোচন হৈছিলে তাতে। কিছুমান প্ৰতিভা থকা ল'ৰা ছোৱালীকো আপোনালোকে ওলাই ক'ব বিচাৰিছে, মই বুজি পাইছো। আচলতে কি হৈ যায় জানে, এইবিলাক এটা অংগ। আমি যিখিনি কাম কৰি আছো, এজন যদি আপুনি আজি সাংবাদিকতাৰ দিশটোৰ লগত চাই, সাংবাদিকতাৰ দিশটোৰ লগত অকল সাংবাদিকতাই নাথাকে, কিছুমান মনোৰঞ্জনমূলক কাৰ্যকলাপ থাকে। আজি আমি এটা প্ৰতিষ্ঠান চলাই আছো, সেই প্ৰতিষ্ঠানটোৰ লগত কিছুমান আমাৰ পাৰ্ট আছে, আমাৰ পাব্লিকেশ্যন হাউচ আছে, তাৰ জৰিয়তে আমি লেখক লেখিকাসকলক আমি সহায় কৰি আহিছো। আমাৰ কিছুমান আমি বঁটা, যিসকলে ভাল ভাল কাম কৰি আহিছে তেওঁলোকক আমি 2-এজন ব্যক্তিক আমি চিনাকি কৰি তেওঁলোকক ৰাইজৰ মাজত আমি বঁটা প্ৰদান কৰো। তেনেকুৱা আমাৰ অনুষ্ঠান চলে। আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্নজন ব্যক্তিক আমি মাতি এখন মঞ্চ দিয়াৰ কাৰণে আমি প্ৰয়াস কৰো। গতিকে সেইটো আমাৰ পাৰ্ট। গতিকে এই যিখিনি ল'ৰা ছোৱালী, নতুন নতুন ল'ৰা ছোৱালীখিনি, সেইবোৰ কামৰ পৰা খুব এটা হেৰি পায়, এটা মানে তেওঁলোকে মনোবল এটা পায়। তেওঁলোকক আগবঢ়াই নিলেহে আমি যদি আজি মই যিটো ঠাইত মই কাম কৰি আছো, এইটো ঠাই মোৰ কাৰণে স্থায়ী নহয়। স্থায়ী নহয় এটা কাৰণতে, মোৰ ঠাইটোত যদি মই সদায় মই নিজে বহি থাকিম বুলি ভাবো, পিছৰ জেনেৰেশ্যনক আপুনি বাদ কেনেকে এৰি দিব? বেলেগ হাউচ সলনি কৰিব নালাগে, নহ'লে ডিজিগনেশ্যনটো সলনি হ'ব লাগে। মোৰ জেগাত তলৰ এজনক আনিব লাগে। মোৰ তলত যদি কোনোবা এজনে 4 বছৰ ধৰি কাম কৰি আছে, তেওঁ নিশ্চয় মোৰ ওচৰত আহিব পৰা উপযুক্ত হ'ব, তেওঁ মোৰ জেগাত আহিব লাগে। মোৰ কথাটো হ'ল এনেকুৱা। আৰু আজিলৈকে মই যিমান যি কৰিছো, আৰু মই ভাবো যে মই মানুহক কেতিয়াও হেৰি কৰা নাই, মানে আগবাঢ়ি আহিব বিচৰা মানুহক মই পিছফালে টানি লৈ যোৱা নাই। তেনেকুৱা বহুত উদাহৰণ আছে। আপোনাৰ যিহেতু ইমানকেইখন কবিতাৰ কিতাপ আপুনি ওলাইছে, তাৰে ভিতৰত আপোনাৰ চবতকে ভাল লগা কবিতা? ভাল লগা বুলি ক'ব লাগিলে মোৰতো প্ৰায়বোৰ কবিতাই মোৰ ভাল লগা। কবিতা এটা আপোনাক মই মানে পাঠক সমাজৰ কাৰণে মই হেৰি কৰিছো। কেতিয়া চিনাকি হৈছিলো তোমাৰ লগত মনত নাই নহয়, থাকিলেও তুমি নোপোৱা। তুমি যে অতি লাজকুৰীয়ে, বতাহত উৰি অহা তোমাৰ অবিনাষ্ট চুলি, আৰু ৰ'দত ৰঙা চিঙা পৰা গালখনিৰ অসম্ভৱ ধুনীয়া দেখি। আৰু নকওঁ দিয়া, তোমাৰ চাগে খং উঠিব। এটা বস্তু মই সুধিব বিচাৰো, আপুনি যেতিয়া কবিতা লিখে, সেই লিখাৰ সময়খিনিত আপুনি কেনেকুৱা, মানে আপুনি কি ভাবে, কি ভাবি লৈ লিখে? ভাবাটো নহয়, কোনোবাই যদি মোক মেছেজ এটা দিলে ভালকে আহিব পাৰে, তেনেকুৱা বিভিন্ন চিটুৱেশ্যনত। এতিয়া মই কিবা কাৰণত কেতিয়াবা বৰষুণ দিয়ে, দিনাখন আহিছিলো, চালো কলমটো ললো, কলমটো যদি নিলিখা হৈ গ'ল, তেন্তে তাইক অলপ বহি পাত এটা দিয়া মোক, এডাল নিলিখা লিখিলো বুলি মই এটা কবিতা লিখিলো। কবিতাটো ফেচবুকত দিলো, যথেষ্টখিনি মানে মানুহৰ পৰা কমেণ্ট আহিছে, এইটো মোৰ এটা কবিতা হৈ গ'ল। তেনেকুৱা কেতিয়াবা বৰষুণ দিয়ে যে, বৰষুণটো চালো ছিগি দি
কবিতা এটা লিখিলো কেতিয়াবা কোনোবা কাৰোবাক লগ পালো কৰবাত কবিতা এটা লিখিলো এনেকুৱা উপন্যাস এখন আছে উপন্যাসখন আহি আছে আৰু মোৰ উপন্যাসখনৰ নাট্য ৰূপ দিবৰ কাৰণে উপন্যাসখন ইতিমধ্যে মই পঠিয়াইছো এগৰাকী উপন্যাসখন কিন্তু মই পাব্লিছ হোৱা নাই উপন্যাসখনৰ গোটেই পঢ়ি মণিকুন্তলা বাইদেৱে সুন্দৰকে তেখেতে লিখি পঠিয়াইছে উপন্যাসখন কনক চান্দে কাছে পঢ়িলে উপন্যাসখনৰ নাম মোৰ মজেবাই মজেবাই এটা কেৰেক্টাৰ তেখেতেতো ৰিয়েল কেৰেক্টাৰ মজেবাই নামটো ৰিয়েল উপন্যাসখনৰ কাহিনী কিন্তু তোমাৰ কাল্পনিক কাৰণ পাব্লিছ হোৱাৰ পিছত কোনোবাই আকৌ ক'ব পাৰে যে উপন্যাসখনত মই কি কৰিছো মোক যে ক'লে আপুনি কুমাৰৰ কথা কুমাৰ জাতিৰ ইতিবৃত্তটো আছে উপন্যাসখন এখন ৰোমান্টিক উপন্যাস গুৱাহাটীৰ এগৰাকী ছোৱালী আৰু গাঁৱৰ এজন ল'ৰা ইহঁত দুজনৰ মাজত গাঁৱত ছোৱালীজনী ফুৰিব যাওঁতে প্ৰেম হয় যেহেতু ইমানখিনি আপোনাৰ অভিজ্ঞ হয় আপুনি ইমানখিনি আপোনাৰ অভিজ্ঞতা আছে যেহেতু ইমান কাম আপুনি কৰিয়ে আছে গতিকে আপুনি এনে নিউ জেনেৰেশ্যনখিনি বা নতুনকৈ উঠি অহা ল'ৰা ছোৱালীখিনিক আপুনি কি উপদেশ দিব উপদেশটো দিবৰ কাৰণে এখন মানুহৰ নিজৰ ঘৰখন থাকে নাম্বাৰ 1 আৰু নিজৰ ঘৰখনে হৈছে এজন ল'ৰা ছোৱালী মানে প্ৰথম মানে আশা গৃহ বুলি ক'ব লাগিব যদি ভাল শিক্ষা দিব বিচাৰে মাক দেউতাকে দিব লাগিব বেলেগে দি তাতে কোনো কাম নাই বেলেগ সমাজৰ পৰা তেওঁলোকে পাব পিছত পাব মাক দেউতাকে আগতে তেওঁলোকক মানে আধ্যাত্মিক জ্ঞান অলপ দিব লাগিব বা আমি কেনেকুৱাকৈ সমাজখনত চলিব লাগিব মাক দেউতাকে যদি ভাল নহয় মাক দেউতাকে যদি বৰ্তমান মানে যিখন আমাৰ লাই লাপ্পা সংস্কৃতি তাতে যদি অতিবাহী হৈ থাকে তাতে ল'ৰা ছোৱালী কেতিয়াও ভাল নহয় গতিকে আমি সেই দিশটোৰ ওপৰত চাব লাগিব আজিকালি ল'ৰা ছোৱালীয়ে কেইজনে জানে কোন কি ঘৰৰ ওচৰজনে নাজানে মই যে কবিতা তেনেকুৱা কথা আৰু ময়ো ইমান ফেমাছ নহয় যে মোক জানিব লাগে কথাটো এনেকুৱা কথা কিন্তু মানে চাৰিবেৰৰ মাজত সীমাবদ্ধ আজিকালি ল'ৰা ছোৱালীখিনি তেওঁলোকে মুকলিভাৱে আহিব লাগে যিহেতু আপুনি বহুতখিনি সাংবাদিকতা কৰিলে কিবা মৰ্মান্তিক মানে ঘটনা আছে নেকি য'ত নেকি আপুনি নিজে ফেচ কৰিছে কিছুমান বস্তু দেখিব লগা হয় বা নিজে কিছুমান বস্তু চাব লগা হয় মানে আবেগিক সেইখিনি সময়ত মানে হৈ পৰিছে নেকি সাংবাদিকতা বুলি কোৱাৰ লগে লগে দুটা মানে বাতৰিৰ ধৰণটো বেলেগ ধৰণ থাকে কেতিয়াবা এনেকুৱা হয় যেতিয়া যদি মই ষ্টৰীৰ কথা ক'ব যায় ষ্টৰীৰ কথা ক'বলৈ গ'লে মই যেতিয়া ধৰক আপোনাৰ হেৰি কৰিছিলো মই যে কৈছিলো যে অশৰীৰী আত্মাৰ কাহিনী লিখা কথা যে কৈছিলো মই অশৰীৰী আত্মা মাতা মানুহজনৰ লগত মই আছিলো গভীৰ নিশা মানে সেই সময়ত আছিলো সঁচা কথা আত্মা মাতিছে আত্মা আহিছে কথা পাতিছে মোৰ লগত আপোনালোকক কথা পাতিছে আৰু সেই আৰ্টিকলটো পঢ়াৰ পিছত মোক হেৰি আমাৰ গোটেই আমাৰ মায়াৰ অফিচৰ বহুত কেইজনে ক'লে যে হেৰি আমিও চাব বিচাৰো আকৌ তেওঁলোককো মই মাতি আনি হেৰি কৰিছো আত্মাটো দেখা নাপায় কিন্তু এটা যিটো শব্দ ইয়াতে যেতিয়া আহিছে ডাঙৰ শব্দ হ'ব কিবা এইটো মানে এইটো চবে মানে এটা বিশ্বাস কৰে যে আজিকালি কিছুমান মানুহে পুহি ৰাখে বুলি যে কয় তেনেকুৱাকে আত্মাটো কিন্তু কিছুমানে বান্ধি ৰাখে কিছুমান আত্মা আৰু তেওঁলোকে ক'ব পাৰে কিছুমান কথা আৰু তেনেকুৱাকে মই সেই আৰ্টিকলটো লিখিছিলো সেইটো এটা মোৰ যদি ক'বলগীয়া হয় তেনেকুৱা আছে আৰু যদি এনেই জেনেৰেল নিউজৰ ক্ষেত্ৰত কয় এনেকুৱাতো আমাৰ প্ৰায় নিউজবিলাক কৰি থাকোঁতে কিছুমান চিটুৱেশ্যন হয় ভাল চিটুৱেশ্যনো আছে কেতিয়াবা বেয়া চিটুৱেশ্যনো আছে কেতিয়াবা কোনোবাই বহুত বেয়াকেও গালি পাৰে গালি পাৰি দিয়ে আৰু কেতিয়াবা এনেকুৱাও লাগে কিছুমান চিটুৱেশ্যনত এতিয়া ধৰক ডেড বডি এটা ধৰক আহি আছে উঠি আহি আছে আৰু মাজতে ব্ৰহ্মপুত্ৰত উঠি আহি আছে ন ডেড বডি এটা উঠি আহি আছে মানে ঘৰৰ পৰিয়ালে গম পাই আছে যে এইটো হেৰি তাৰ ডেড বডি আহি আছে ক্ৰমান্বয়ে আহি আছে গোটেইবিলাকে SDRF বা পুলিচ প্ৰশাসনে ডেড বডিটো অলপ আগবঢ়াই আনি আছে মাক দেউতাকৰ যিটো কণ্ডিশ্যন বা তাৰ আগদিনাখন আমি সেইখন ঘৰৰ পৰা গৈ লাইভ দিছিলোঁ এইখন ঘৰত গৈছোঁ তাৰপৰা আমি মাক দেউতাকৰ যিটো মানে বেদনা সেইটো বুজিব পাৰি আৰু এইটো দুখ লাগে কেতিয়াবা এনেকুৱা ধৰণৰ চিটুৱেশ্যন বহুত ধৰণৰ আছে আৰু কেতিয়াবা আৰু এনেকুৱা ভালো আছে বা যেতিয়া ধৰক ক'ৰবাত বাইক ল'ব গৈছে ছোৱালীবিলাকে আগবাঢ়ি আহে এনেকৈ 3-4টা ধৰক এতিয়া আমি চাই থাকোঁ যে এইটো ছোৱালী তাত বমটো দিছে ভাল লেখাটো তাত দি আমাৰ কেতিয়াবা বিহু মানুহবিলাক চাই থাকিলে চাবচোন ধুনীয়াকে হেৰি পটককে মাইকটো হেৰি জুবিন গাৰ্গক দেখাই পটককে এটা ধুনীয়া ছোৱালী হাঁহি থকা এটা দেখাই দিয়ে এইবিলাকো হৈ থাকে আৰু তাৰ মাজতে বহুত কথা পাতিলো কমলদাৰ লগত আৰু ধন্যবাদ আপুনি যে এইখিনি মূল্যৱান সময় দিলে আপুনি
গতিকে আপোনালৈ ধন্যবাদ থাকিলে মোৰ আচলতে মই তোমাক ধন্যবাদ দিব লাগিব কাৰণ তুমি আহিছা ইণ্টাৰভিউ লোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজিলৈ মই ভিডিঅ'টো এইখিনিতে শেষ কৰিব বিচাৰিছো বাই বাই